Hello everyone, কি খবৰ আপোনালোকৰ? আহক আজি আমি মাছৰ কণীৰে টেঙা আঞ্জা এখন বনাও। আজি টেঙাৰ বাবে মই ব্যৱহাৰ কৰিছো ঠেকেৰা টেঙা, যাক মই অলপ দেৰি গৰম পানীৰে তিয়াই থৈছো। ভাততে দুটা মধ্যমীয়া আকাৰৰ আলু দি দিলো যাতে মোৰ তৰকাৰীখন বনাওঁতে সোনকাল হয়। মোৰ বেলকনি গাৰ্ডেনৰ পৰা দুপাতমান মান ধনিয়া লৈ আনিলো আৰু মাছৰ কণীটো মই গোটাই তেলত ফ্ৰাই কৰি ললো আৰু তাৰপিছত 4 টুকুৰাকৈ কাটি ললো। গৰম তেলত ফুৰণ দিবলৈ বাবে মই ব্যৱহাৰ কৰিলো মেথি গুটি আৰু শুকান জলকীয়া। সৰু পিয়াজ এটা গ্ৰেট কৰি মই অলপ দেৰি ভাজি তাতে আদা নহৰু জলকীয়াৰ পেষ্ট এটা দিলো আৰু নিমখ হালধি দি আৰু অলপ দেৰি ফ্ৰাই কৰিলো। তাৰ পিছত তাতে মই বইল কৰি থোৱা আলু দুটা মেশ কৰি দি দিলো আৰু অলপ সময় ফ্ৰাই কৰি যেতিয়া তাৰ পৰা তেল বিৰিঙি আহিলে তাত মই ঠেকেৰা টেঙাৰ পানীখিনি দি দিলো। ঠেকেৰা টেঙাটো মই একদম মিহি কৰি দিছিলো যাতে গোটা হৈ নাথাকে। আপোনালোকে তেনেকৈ গোটাকৈও দি দিব পাৰে। তাৰ পিছত মই কাটি ৰখা মাছৰ কণীৰ টুকুৰা কেইডোখৰ ইয়াত দি দিলো আৰু আকৌ হেতাখন দি সৰুকৈ কাটি দিলো যাতে ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। এইখিনি সময়তে অনুভৱ কৰিলে আপোনালোকে অলপ উতলা পানী আৰু অলপ দিব পাৰে। মই কিন্তু দিয়া নাই, মোৰ এইখিনি ঠিকেই লাগিলে। শেষত মান ধনিয়া দি পৰিবেশন কৰিব। গৰম ভাতৰ লগত ইয়াৰ টেষ্ট একদম সুকীয়া, বহুত ভাল লাগে। মোৰ ৰেচিপি যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেন্ট কৰি দিব। এবাৰ বনাই নিশ্চয় খাব।